হেল্ল' এভৰিৱান, জিকে মডাৰ্ণ আছাম ইউটিউব চেনেলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এডিআৰই গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে অসম পুলিচ আৰু অসমত হ'বলগীয়া DLED এণ্ট্ৰেন্স পৰীক্ষাৰ্থীসকলৰ বাবে অসমৰ সাধাৰণ জ্ঞানৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ MCQ প্ৰশ্ন উত্তৰ আগবঢ়াই আহিছোঁ। প্ৰশ্নসমূহ বিশেষ গুৰুত্বপূৰ্ণ। যদি ভিডিঅ'টো আপোনালোকৰ ওচৰত ভাল লাগিছে এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আহক আমি এতিয়া আপোনালোকৰ মেইন ভিডিঅ'লৈ যাবলৈ। আজিৰ প্ৰথম প্ৰশ্ন হৈছে ভাৰতৰ আইনষ্টাইন বুলি কাক জনা যায়? অপশ্যন এ আছে নাগাৰ্জুন, অপশ্যন বি অশোক ঘোষ, অপশ্যন বি আৰ্যভট্ট, অপশ্যন ডি আছে ব্ৰহ্মগুপ্ত। এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো অপশ্যন নাম্বাৰ চি, এইটো বি হ'ব আৰু এইটো চি হ'ব। গতিকে অপশ্যন নাম্বাৰ বি অশোক ঘোষ। 2 নম্বৰ প্ৰশ্ন, মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন এ আছে অশোক, অপশ্যন বি বিম্বিসাৰ, অপশ্যন চি দশৰথ, অপশ্যন ডি চন্দ্ৰগুপ্ত মৌৰ্য। একেটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ডি চন্দ্ৰগুপ্ত মৌৰ্য। 3 নম্বৰত আছে কৌটিল্যৰ আন এটা নাম কি? অপশ্যন এ আছে চাণক্য, অপশ্যন বি শিলাদিত্য, অপশ্যন ডি চি বিক্ৰমিত্ৰ আৰু অপশ্যন ডি গৌতম। এইকেইটাৰ ভিতৰত সঠিক উত্তৰ অপশ্যন নাম্বাৰ বি চাণক্য। অপশ্যন নাম্বাৰ এ হয় চাণক্য হয়। 4 নম্বৰ ইণ্ডিকা নামৰ গ্ৰন্থ ৰচক কোন? 4টা অপশ্যন আছে। এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নাম্বাৰ চি মেগাস্থেনিছ। 5 নম্বৰ অশোকে কোন যুদ্ধৰ পিছত ধাৰ্মিক হৈ গৈছিল? অপশ্যন এ আছে পানিপত, অপশ্যন বি পলাশী, এইটো অপশ্যন বি হ'ব আৰু এইটো অপশ্যন চি। অপশ্যন বি আছে কলিঙ্গ, অপশ্যন চি আছে পলাশী আৰু অপশ্যন ডি আছে প্ৰথম তৰাইন। এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি কলিঙ্গ। 6 নম্বৰ ভাৰতৰ নেপোলিয়ন বুলি কোন? ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়? অপশ্যন এ আছে অশোক, অপশ্যন বি সমুদ্ৰগুপ্ত, অপশ্যন চি আকবৰ, অপশ্যন ডি হৰ্ষবৰ্ধন। এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি সমুদ্ৰগুপ্ত ভাৰতৰ নেপোলিয়ন বুলি জনা যায়। 7 নম্বৰ প্ৰশ্ন, মুদ্ৰাক্ষৰৰ লেখক কোন? অপশ্যন এ কালিদাস, অপশ্যন বি বিশাখা দত্ত, অপশ্যন চি বাণভট্ট, অপশ্যন ডি চৰক। এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি বিশাখা দত্ত। 8 নম্বৰ পলাচী যুদ্ধ কেতিয়া হৈছিল? 1557, বি আছে 1948, চি 1757, অপশ্যন ডি আছে 1857। এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নাম্বাৰ চি 1757 চনত। 9 নম্বৰ প্ৰশ্ন, পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? অপশ্যন এ আছে 1526, অপশ্যন বি 1826, চি 1999 আৰু ডি আছে 1457। এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ 1526। 10 নম্বৰ প্ৰশ্ন, মোগল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰটো হ'ল অপশ্যন নাম্বাৰ বি বাবৰ। 11 নম্বৰ চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল? এইটো হ'ব 1857 চনত, অপশ্যন নাম্বাৰ এ। 12 নম্বৰ প্ৰশ্ন, চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন? এইটো হ'ব অপশ্যন নাম্বাৰ বি মংগল পাণ্ডে। 13 নম্বৰ প্ৰশ্ন, আজাদ হিন্দ ফৌজ কোন দেশত গঠন হৈছিল? অপশ্যন এ আছে ভাৰতত, অপশ্যন বি ছিংগাপুৰত, অপশ্যন ডি জাপানত, অপশ্যন ডি জাৰ্মানীত। এইটো হ'ব বি নম্বৰ আৰু এইটো চি, গতিকে চি নম্বৰ ছিংগাপুৰত। 14 নম্বৰ প্ৰশ্ন, পাটলিপুত্ৰক বৰ্তমান কি নামেৰে জনা যায়? অপশ্যন নাম্বাৰ ডি হ'ব পাটনা। 15 নম্বৰ প্ৰশ্ন, অল ইণ্ডিয়া মুছলিম লীগ গঠন কৰা হৈছিল কিমান চনত? এইটো হ'ব অপশ্যন নাম্বাৰ চি। অপশ্যন নাম্বাৰ চি নহয়, এইটো হ'ব অপশ্যন নাম্বাৰ বি 1906 চনত মুছলিম লীগ গঠন হৈছিল। 16 নম্বৰ প্ৰশ্ন, প্ৰথম ঘূৰণীয়া মেজ মিলৰ সভাপতি কোন? অপশ্যন নাম্বাৰ ডি ৰামছে মেকডনাল্ড। 17 নম্বৰ প্ৰশ্ন, ভাৰতৰ সৰ্বাধিক ব্যস্ত ৰেলৱে ষ্টেচনটোৰ নাম কি? অপশ্যন নাম্বাৰ ডি হাওৰা ৰেলৱে ষ্টেচন। 18 নম্বৰ প্ৰশ্ন, কোনে আলিগড় মুছলিম বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল? অপশ্যন নম্বৰ এ ছৈয়দ আহমদ খান। 19 নম্বৰ প্ৰশ্ন কৈছে বম্বাই প্ৰেচিডেন্সি জিলাৰ সংখ্যা কিমান আছিল? অপশ্যন নম্বৰ বি 24খন। মহাত্মা গান্ধীৰ জীৱন চোৱা 20 নম্বৰ কৈছে মহাত্মা গান্ধীৰ জীৱনত চোৱা একমাত্ৰ চিনেমাখনৰ নাম কি? এইটো অপশ্যন নম্বৰ ডি ৰাম ৰাজ্য। আজিৰ ভিডিঅ' এইখিনিলৈকে আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ।